কেকৱা লাগি ফেলে কিন্তু অকণমান ঘুমাই আছা কুকুছা না ঘুমাৱাৰি কিয় এইগিলা কিয় কৰা মাংসটোৱে মেইন কিন্তু মানে যিমান আইটেম আছে চব আইটেমৰে অলপ অলপ লৈছোঁ মোৰ লগত থাকিলে জ্বালা খাবি কোনোবাক আজি কেমেৰামেন বনাই দিম মই পিলিয়ে কিবা কৰি আছে এয়া বেজি দি কাপোৰ চিলাই আছে মানে পিলি কাহিনীটো মানে কাহিনীটো হৈছে এই বিয়া আছে বিয়া আছে মাইকটাত ব্যস্ত নহয় এটা এই সৰু কৰি আছে কেতিয়া যাব বিয়া লাগি সেইটো হিচাপ নাই আৰু মোৰ মনত অলপমান দুখ চলি আছে মানে বিয়াটো যামে কিন্তু মানে মাথাটো অলপমান বেয়া হৈ আছে কাৰণ কি হয় কাৰণে যাকে আপোন বুলি লোৱা কোৱালি সিয়ে আঁতৰে চোন মোৰ লাইফত মানে এনেকুৱা হৈ আছে মই যাক ভাল পাওঁ বেছিকে যাক মই মানে ভাল কৰিব লাগি চেষ্টা কৰোঁ বা হেৰি কৰোঁ সিয়ে মানে জ্বালাটো দি দিয়ে বুজি পাইছা না আৰু এটা কথা মানে চবৰে প্ৰফেচাৰ এটাই কলমে দিয়ে কাম কৰি আছে ৰাইটাৰ এটাই কলমে দিয়ে কাম কৰিছে কলমটো যদি কাঢ়ি লৈ যায় এইটো ৰাইটাৰটোৱে মানে অলপমান মনত আঘাত পাব পুলিচ এটা যদি থাকে নিজৰ ডিউটি কৰি আছে চাকৰি কৰি আছে ভাই চলি পলি পুহি আছে পুলিচটো যদি ঐ পুলিচ তই কি ঘেণ্টা পুলিচ বুলি কয় ইণ্টাৰ চলাটো যদি টানি দে খং উঠিব নিজৰ অকুপেশ্যনক লৈ পেলাই কোনোবাই যদি হেৰি কৰে খং উঠে ময়ো মোবাইলটো দিয়ে কিবা এটা কৰি আছোঁ ৰাইজে মৰম দিয়াৰ কাৰণে কিবা এটা পাই আছোঁ মোবাইলটো যদি কোনোবাই কাঢ়ি নিয়ে কাঢ়ি ভিডিঅ' কৰাৰ কাৰণে কাৰোবাৰ ওলবা ইচ্ছা নাই নোলালিয়ে হ'ল ওলবা ইচ্ছা থকাগিলাকে ওলব হে আৰু মইতো আছোঁ নহয় মোক কলিয়ে হ'ল ডিলেট কৰি দি বুলি ফেলেগে মই সেইটো বাৰু বেয়া পাওঁ নাই কিন্তু মই অলপ আঘাত পাইছোঁ সেইটো এটা বেলেগ কথা আৰু পিলিয়েও অলপ আঘাত পাই আছে কিছুমান ক্ষেত্ৰত মানে হয়নে পিলি স্কুলৰ ক্ষেত্ৰতে হওক কিবা কিবি অলপমান আমি দুখীয়া মানুহ না বুজি পাইছা নহয় হে কি নহয় তই সঁচা কথা কওঁ অলপমান আঘাত পাই আছা নে অলপমান মানে আমি ইগ'ফুল মানুহবিলাক বেয়া পাওঁ মানে আমি কেতিয়াবাক লাগিও যদি ভাল কিবা কৰোঁ আপোনালোকৰ আশীৰ্বাদত কোনো দিন মানে অহংকাৰ নহয় আৰু পিলিয়ে মোক ভালকৈ বুজি পায় আৰু মোৰ এটা কাহিনী হৈছে মই এক ঠাইত গৈছিলোঁ লোক এটাৰ তাত পেটিত পাত পাহৰি গ'লোঁ এইয়া চাৰ্জাৰী দি বান্ধি লৈছোঁ আগুৰি দেখে দি কামটো চলাব লাগিল না এতিয়াও কোনোবাই ক'ব জুবিন দাক কপি কৰিছে কিন্তু একচুৱেলি মোৰ পেণ্টটো ঢিলা হৈ ক'লা পেণ্টটো মই এইটো চাৰ্টৰ লগত ভাল পাওঁ মই পিন্ধিব লাগে এতিয়া পেটি পাত আছে ক'ৰবাৰ বেলেগত এতিয়া পেটি নাই মই দেৰি হৈ আছে না বুজি পাইছা নাই চাৰ্জাৰ দি বান্ধি লৈছোঁ কোনোবাই চাব নেকি চালেও একো নাই জুবিন দাই যেনেকৈ ধৰি গলত যি হেৰি হৈছে সেনেকুৱা টাইপ হৈছে কাহিনীবিলাক কোনো বেয়া নাপাবি আজি আপোনালোকক মই একদম ধামাকা আমাৰ ভাইটিৰ ৰিচিপশ্যনটো দেখাম ধামাকা মানে কি আৰু সিহঁতক জাষ্ট গিফ্ট এটা দিম দি কিনে হেৰি কৰিম আৰু বাকী ধেমালি চলৰে সঁচা সঁচা কথা কিছুমান কওঁ বুজাই বুজিব আৰু নুবুজাই নুবুজে গতিকে আমাৰ চলন্ত জীৱন আমি চলাই লৈ যাই থাকিম আমি বিন্দাছ মানুহ বিন্দাছ পৃথিৱীখন বিন্দাছ বুলি যোনে ভাবে সি সদায় বিন্দাছ মানে বুজি পাইছা তাৰ তেতিয়া টেনশ্যন নাথাকে অ'কে বেছি বকিলে মোক ছাগলী বুলি ক'ব আপোনালোকে গতিকে বেছি নবকো আৰু মোৰ এটাই প্ৰব্লেম মই বকিলে বকিয়ে থাকোঁ আৰু পইণ্টত দেওঁ জাগাত দেওঁ হানা খোচাকৈ দেওঁ মানে হয়নে অসম আজি ৰখা তলে গ'ল অসমীয়া বাকীখিনি আৰু নকওঁ সেয়া এইটো কি কৈছা এখন বিয়াৰ কাৰণে ফটো বিয়াৰ গিফ্ট সদায় মই বিয়াটো সেইদিনাখনে ধনী দিছোঁ জয় জুবিন দা গিফ্ট এটা ল'লোঁ আমাৰ কিছুমান অসমীয়া মানুহৰ ভুল আছে মানুহ ঘৰে গিফ্টটো লৈ গ'লেহে মানে খাব পাম এনেকুৱা টাইপৰ এটা আছে কিন্তু মানুহ ঘৰে আপ্যায়ন কৰে কিহৰ কাৰণে খাবৰ কাৰণে হেৰি গিফ্টটো এটা পৰম্পৰা সেইটো হিচাপত লোৱা যায় কিন্তু মানে গিফ্টটো মেটাৰ নহয় গিফ্ট দিবা নললেও কথাষাৰে অন্তৰখনে মেইন কি হৈছে এই দৰাৰ মাকে বোলে ভিডিঅ' কৰিব লাগি লাজ নকৰে সেইকাৰণে দৰাৰ মাকক দেখাই দিছোঁ দৰাৰ মাক পুৰা হেপী হয়নে বঢ়িয়া একদম থেংক ইউ ছ' মাছ লাজ কৰিব নালাগে এইজনী আমাৰ মৰমৰ বোৱাৰীজনী কইনাজনী মাহীয়ে মোক চুমায়ে খাওঁৱে চুমা খাব নালাগে গোটেই লিপষ্টিকটো লৈ অহা নাই মোৰ ভিডিঅ' বনাই বনাই ভাগৰি গৈছোঁ মই তোমাৰ কাৰণে পাহৰিছিলোঁৱে লাভ ইউ আৰু বাকীটো নকলা দেখোন জাষ্টিছ ফৰ য'ত আটা পাৰি কোৱা অঁ দাদা বেয়া নাপাব বিয়াত আজি সুধিলোঁ আমাৰ গাঁৱত ল'ৰা এটা প্ৰব্লেমত পৰিছিল আপুনি যিটো মানে এটা হেৰি কৰিলে স্কেনাৰ দি কিনে এটা হেল্পৰ মানে ইটোৱে সিটোৰ হাতত ধৰি কিনে উঠি যোৱাৰ এটা হেৰি বহুত ভাল লাগিলে মই ভাবিলোঁ এটা সাধাৰণ গাঁৱত মানে বেলেগ সামাজিক মাধ্যমত দিয়া নাই
হোৱাটছআপৰ মাধ্যমত আমাৰ এটা গ্ৰুপ আছিল পকামাঙিপাৰা গাঁও উন্নয়ন, আৰু এইটো গ্ৰুপৰ জৰিয়তে মানে মানুহৰ পৰা 20 টকাকৈ যিটো মাহিলী পইচা উঠাওঁ, কিন্তু কিছুদিনৰ পৰা সেই পইচাটো উঠোৱা নাছিল। আৰু যিয়ে নহওক, আৰু প্ৰত্যেক গাঁৱতে কিন্তু এইটো হ'ব লাগে মানে। মোৰ এটা কথা ভাল লাগিল, ৰাতিপুৱাই শুই উঠি এটা পোষ্ট দিলোঁ আৰু দিয়াৰ লগে লগে স্কেনাৰটো দি দিয়া গ'ল। বহুতখিনি হেল্প পাইছে কিন্তু। স্কেনাৰ দিয়াৰ লগে লগে কি হৈ গ'ল, 1 ঘণ্টাৰ ভিতৰত মানুহবিলাকে যেতিয়া 200-300 টকাকৈ দিব ধৰিলে, তেতিয়া বহুত মানুহে পইচাখিনি দিলে। জুবিন গাৰ্গৰ মহাপ্ৰস্থানৰ পিছত মানুহৰ যিটো মানৱীয়তা, সেই মানৱীয়তা এটা এই দিশটোৰ কাৰণে হয়তো মানুহে ইজনে সিজনক সহায় কৰিব লাগে। সঁচাকৈ অসহায় লোকক সকলোৱে সহায় কৰিব লাগে, তেতিয়াহে আপোনাক ভগৱানে সহায় কৰিব। আৰু মোৰ ফালৰ পৰা জীৱনৰ শুভেচ্ছা থাকিলে, আৰু মানে আমাৰ যিটো কালচাৰ বড়ো আৰু মানে এইখিনি সমন্বয়টো জীয়াই ৰাখিব লাগিব সদায়, তেতিয়াহে বৰষুণ কৰিব। গতিকে মই এটা সৰুকৈ উপহাৰ দিছোঁ। ভতিজাৰ বিয়া কেনেকুৱা, দিনটো কেনেকুৱা গ'ল? খুব ভাল লাগিছে। আজি ভতিজাৰ ল'ৰাৰ বিয়া হয় খুব ভাল লাগিছে, মানে কিমান ভাল লাগিছে ক'ব নোৱাৰিম আৰু। বহুত বেছি ভাল লাগিছে, কাৰণ এখন ঘৰে বহুত মানে আগৰ পৰা ইমান মিলা প্ৰীতিকে থাকে, মানে গোটেই গাঁৱে জানে বাৰু। ভাল লাগিছে। এইয়া গোটেইবিলাক এনজয়ফুল, আমাৰ ঘৰৰ চব এনজয়ফুল মানুহ। মিণ্টু দাও আমাৰ ঘৰৰ চব এনজয়ফুল মানুহ, হয়নে নহয়? এনজয়ফুল মানুহ, বয়সে একো কৰিব নোৱাৰে। মাংসটোৱে মেইন, কিন্তু মানে যিমান আইটেম আছে চব আইটেমৰে অলপ অলপ লৈছোঁ। ভাই বেয়া পাইছা নেকি? অ'কে, চব অলপ অলপ দি, অলপ অলপ চব টেষ্ট কৰি। এইটো কিয় দিয়া নাই আকৌ মোক? বেয়া পাইছা নেকি? সেইটোৰো দি নে? সেইটো মানা আছে? দে দি এহেঁতে এতিয়া মই বোলে বহুত খাওঁ বোলে, এহেঁতে দিব লাগে টান পাইছি, গম পাইছানে? হয়নে? বেছি লৈছোঁ নেকি? দি এনে এটা কিয়া দি, চবৰে অলপ অলপ লাগব না। হা চবৰে অলপ অলপ লওঁতে বেছিয়ে হ'ব, কাৰণ আইটেম বহুত না। অলপমান দি, এনে সৰু ছোৱালীক দিয়া নিচিনা। বাকী ভাল? এৰপেও দি অলপমান এনে দি। বাহ, সুখ পাইছোঁ। কিন্তু ড'ন্ট ৱেষ্ট ফুড মানে ৱেষ্ট কৰিব নালাগে। যিখিনি দিছি গোটেইখিনি পেটত ভৰাই দিম আৰু। ইমান ডেকা গাভৰু সৰু চলি আছে, কিন্তু মই আইতাই খাই থকা দেখা পাই লাগে। আইতাৰ লগত খাই ভাল লাগব, হয়নে আইতা? হয়নে? এইটোৱে মৰম, হয়নে? হা কেমেৰা আৰু ৰিয়েল লাইফ চব একে, খালি কিছুমানে কেমেৰা কৰে, কিছুমানে ৰিয়েল লাইফ। হয়তা কেনেকুৱা পিছে খানা? অ'কে নে? এই মই মিঠেৰে ভিডিঅ' কৰিছোঁ ভাই। এইয়া মিঠেইটো লোভ লাগে, কিন্তু এই চুগাৰৰ কাৰণে ইচ্ছা নাযায়। তহঁতে কোৱাৰ কাৰণে খাৱা, তই একবাৰ খাৱা নাছিল, আকৌ খা। মজা লাগছে, একদম একদম তামাম না, একদম বেছি খাম। পুৰা হেচি বহি দি চিকেন পকৰা দুইবাৰ ছেকেণ্ড টাইমৰ মানুহ আহিব। উপায় নাই আৰু, ঘৰৰ মানুহ এনেকুৱাই হয় বিয়াত অৱস্থাটো। ৰাইজক আপ্যায়ন কৰোঁতে একো নাই বাৰু, ৰাইজ সুখী হোৱাটোৱে মেইন। ইমান দেৰিকে কৈছ তই ভাই, পটাপট খাব লাগে। ইহঁতে কি বহাল মাংসটো পুৰা কি খাবি? হা একদম গুলি দিছো এই কেপা টাইটকে দি পুৰা। আমি গুলি দিছো, আমি ৰুকি দিছো বুলি কৈছো। ৰুকি ফায়াৰ, এইয়া ৰেডি, মাল ৰেডি। গোটেই ফটো চেচন চলি আছে পুৰা। গোটেই ঘৰৰ মানুহ এতিয়া আৰু মেকআপ শেষ হোৱাৰ টাইম হ'ল আৰু গধূলি হ'ল। ভাল লাগিল, বহুত এনজয় কৰিছে। আপুনি বেছিকৈ কৰিছে চাগে। দৰাৰ ভিন্দু কি মানে ব্যস্তও হৈ আছা, লগো পোৱা নাই। কেনেকুৱা এনজয় হৈছেনে পুৰা? বৰ ধুনীয়া। মোৰহে অলপ এনজয়টো কম হৈছে বাৰু। যিকিনো এই দেৰিকৈ আহিলোঁ যে। আমাৰ এইটো থাৰ্ড জেনেৰেশ্যন, বুজিছা? থাৰ্ড জেনেৰেশ্যনৰ বিয়া, গতিকে আমি গোটেইবিলাক লোক হ'ব পাই খুব আনন্দই লাগিছে। আৰু বৰ্তা একদম দৰাৰো বৰ্তা, মোৰো বৰ্তা। ঘৰত যোৱা নাছিলে আকৌ কি মোৰ ড্ৰেছযোৰ আকৌ বেলেগ ড্ৰেছ পিন্ধি আহিছা নেকি? সেইযোৰে কেঁকৰা লাগি পেলাই কিন্তু অকণমান ঘুমাই আছা। কুকুচা না ঘুমাব দি কিয় এইবিলাক কিয় কৰা? হে
বাহ এই